দুৰ্যোধনৰ গৰ্জন, দ্ৰৌপদীৰ ক্ৰন্দন। বাজিছে খোলতাল, ৰজন জনাইছে চৌদিশ। ঢেকীয়াখোৱা বৰনামঘৰত ভাওনা সমাৰোহ। খল হস্তিনাপুৰৰ ৬১ ৰজা মই দুৰ্যোধন। কি হ'ল ইমানকৈ যে চিঞৰত গগনখন ফালিছে, বোলো কি হ'লনো? মহাৰাজ, মেলিছে মাহেন্দ্ৰ ক্ষণাজী অযোধ্যা ৰাজ্যত। সমবেত অযোধ্যাবাসী অযোধ্যাৰ ৰাজ দম্পতীক ভক্তি অৰ্ঘ অৰ্পণৰ হেতু। অসম লাইভ 24 আৰু NRD গ্ৰুপৰ অধ্যক্ষ নৃপেন দাসৰ উদ্যোগত তথা ঢেকীয়াখোৱা বৰনামঘৰ পৰিচালনা সমিতিৰ সহযোগত আৰু ঢেকীয়াখোৱাবাসীৰ আতিথ্যত 15 জানুৱাৰীৰ পৰা 5 দিনীয়াকৈ অনুষ্ঠিত হোৱা ভাওনা সমাৰোহ তথা প্ৰতিযোগিতাৰ আজি তৃতীয় দিন। প্ৰত্যেক দিনাই সন্ধিয়াৰ পৰা দুখনকৈ ভাওনা প্ৰদৰ্শন কৰা হৈছে। উজনি অসমৰ 10টাকৈ প্ৰখ্যাত ভাওনাৰ দলে অংশগ্ৰহণ কৰিছে। গুৰুজনাৰ এই অমৰ সৃষ্টি চাবলৈ অসংখ্য লোক আহিছে। সুন্দৰ আয়োজন আৰু দৰ্শকৰ সঁহাৰি দেখি আপ্লুত ভাৱৰীয়াসকল। বালিগাঁৱৰ নৱজাগৰণ নাট্যগোষ্ঠী দক্ষিণ সোণাৰী গাঁৱে অসমৰ এগৰাকী প্ৰতিষ্ঠাতা কবি নাট্যকাৰ শ্ৰদ্ধাৰ মৃতদেৱ মহন্তদেৱৰ দ্বাৰা ৰচিত বৈদেহীবিয়োগ নাটভাগী আজি মঞ্চস্থ কৰিছোঁ। তাকে আপোনালোক সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰিলোঁ। ইমান এটা সুন্দৰ অনুষ্ঠান আপোনালোকে উদযাপন কৰিছে। খুব সুন্দৰ অনুষ্ঠান উদযাপন কৰিছে আৰু প্ৰতি বছৰে এনেকৈ হৈ থাকক, ভাল হওক। শুকুৰবাৰে দুখনকৈ ভাওনাই মন্ত্ৰমুগ্ধ কৰে দৰ্শকক। সন্ধিয়াৰ পৰা দুপৰ নিশালৈকে ভাওনা উপভোগ কৰিলে বিভিন্ন বয়সৰ লোকে। দীৰ্ঘদিন ধৰি ঢেকীয়াখোৱা বৰনামঘৰৰ লগত জড়িত হৈ অহা বিশিষ্ট উদ্যোগপতি, সমাজকৰ্মী তথা অসম লাইভ 24ৰ অধ্যক্ষ নৃপেন দাসৰ এই প্ৰচেষ্টাক আন্তৰিকতাৰে শলাগিলে ভাওনা চাবলৈ অহা লোকসকলে। তেখেতৰ মংগল আৰু সুস্বাস্থ্য কামনা কৰি আই মাতৃ আৰু ভকত বাপে দিলে আশীৰ্বাদ। আমি তেখেতসকলক বহুত ধন্যবাদ দিছোঁ। নৃপেন দাসক আমি ৰাইজৰ পৰা বহুত আশীৰ্বাদ দিছোঁ আৰু যথেষ্টখিনি তেখেতে আমাৰ গাঁওখনৰ কাৰণে হেৰি কৰিছে, তেখেতৰ ভৱিষ্যতৰ কাৰণে আৰু উজ্জ্বল কামনা কৰিছোঁ। সমস্ত আমাৰ তেখেতে যিজন আমাৰ ব্যক্তিয়ে দাতাই ভাওনা সমাৰোহ পাতিছে, তেখেতৰ আজি আমাৰ 3 দিন হৈ গৈছে আৰু 2 দিন আৰু উপলক্ষে যে 3 দিন আমাৰ ভালে কুশলে হৈ গৈছে, কোনো অপায়মংগল নোহোৱাকৈ প্ৰভুৱে গৰাকীয়ে কৰিছে আৰু 2 দিন আছে মাত্ৰ। এই 2 দিনত যাতে কোনো অপায়মংগল নহয়, প্ৰভুৱে নকৰে, সেইখিনি অনুষ্ঠানতে গতিকে হ'বলগীয়া থাকিলেও আঁতৰৰ উপায়খিনি কৰি সমূলি প্ৰকাশ কৰি আৰু তেখেতৰ ৰাইজৰ সেৱা চেষ্টা কৰি থাকিবলৈ ঈশ্বৰে শক্তি দিব, অমল খেতি কৰি সমূলি প্ৰকাশ সুস্থ শৰীৰ কৰিব, দীৰ্ঘ আয়ু কৰিব। অসম লাইভ 24ৰ এক আন্তৰিক প্ৰয়াস, অধ্যক্ষ নৃপেন দাসৰ ঐকান্তিক প্ৰচেষ্টা, ভাওনাক বিশ্ব দৰবাৰলৈ নিয়াৰ হাবিয়াস। এই মহৎ উদ্দেশ্যেৰে আয়োজন কৰা হৈছে ভাওনা সমাৰোহ। অসম লাইভ 24ত 19 জানুৱাৰীলৈকে নিশা 8 বজাৰ পৰা 9 বজালৈ এই ভাওনা ঘৰতে বহি পোনপটীয়াকৈ চাব পাৰিব ৰাজ্যৰ লগতে দেশে বিদেশে থকা অসমীয়া লোকসকলে। বিদেশত থাকিও আপুনি গৰ্বৰে ক'ব পাৰিব, এয়া চাওক আমাৰ শংকৰদেৱ গুৰুজনাই দি যোৱা একক, অনন্য আৰু চহকী সংস্কৃতি। মোৰ উদ্দেশ্যটোৱে আছিল ভাওনাটো
বিশ্বৰ দৰবাৰত লৈ যোৱা আৰু আশা কৰিছোঁ এই ভাওনাই সমগ্ৰ ভাৰতবৰ্ষ তথা ভাৰতৰ বাহিৰতো যিখিনি মানুহ আছে ধৰ্মৱান মানুহ তেওঁলোকক আকৰ্ষিত কৰিব আমাৰ অসম লাইভ 24 ছেটেলাইট চেনেল জনপ্ৰিয় ছেটেলাইট চেনেল ইয়াত আমি 8টাৰ পৰা 9টালৈকে ৰেগুলাৰ 1 ঘণ্টা প্ৰগ্ৰেম দিছোঁ আজিৰ পৰা আৰু অহা দিনবিলাকত আমি 19 তাৰিখলৈকে দেখুৱাম 19 তাৰিখে আমি 3-4 ঘণ্টা মিনিমাম আমি দেখুৱাম ব্যুৰো ৰিপৰ্ট অসম লাইভ 24